মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছত নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7 মেথছৰ কৰিছাৱাহা 1.22। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'টোত কৰিছাৱাহা 1.1 আলোচনা কৰিছোঁ। ঠিক আছে, মই তোমালোকক ইংৰাজী আৰু অসমীয়াত ধুনীয়াকৈ বুজাই দিছোঁ। সেইটো ভিডিঅ' যদি তোমালোকে চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ পৰা চাব পাৰিবা। ঠিক আছে, তো তোমালোকে চাই ল'বা। আজি আলোচনা কৰিম কৰিছাৱাহা 1.22। ঠিক আছে, মই তোমালোকক প্ৰথমে অসমীয়াত বুজাম, তাৰপিছত ইংৰাজীত। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। এইটো তোমালোকৰ যিটো প্ৰথম চেপ্টাৰ আছে এক্সপ্ল'ৰিং লাৰ্জ নাম্বাৰ্ছ অৰ্থাৎ ডাঙৰ সংখ্যাৰ অন্বেষণ, সেইটো 2 নম্বৰ এক্সাৰচাইজ হয়। ঠিক আছে, আগতে এক্সাৰচাইজ আছিলে আগৰ পুৰণা কিতাপবিলাকত, কিন্তু আজিকালি তোমালোকক কৰিছাৱাহা বুলি দিছে। ঠিক আছে, একেই কথা। ঠিক আছে, তোমালোকক 1, 2, 3, 4 মাত্ৰ 4টা প্ৰশ্ন দিছে। ঠিক আছে, ইয়াৰ পিছত আলোচনা কৰিম 1.32। ঠিক আছে, তো ব'লা এতিয়া আমি 1.22 আলোচনা কৰোঁ। তো চোৱা, ইয়াত তোমালোকক 1 নম্বৰত দিছে যে 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংকবিশিষ্ট সংখ্যা দুটা কি কি। ঠিক আছে, তো চোৱা ইয়াত তোমালোকক কাৰ্ডৰ বিষয়ে দিছে। ঠিক আছে, চোৱা ইয়াত তোমালোকক বিভিন্ন সংখ্যাৰ কাৰ্ড দিছে, যেনেকৈ নেকি এইটো 1ৰ কাৰ্ড, এইটো 10ৰ কাৰ্ড, এইটো 100ৰ কাৰ্ড, এইটো 1000ৰ কাৰ্ড। ঠিক আছে, এইটো 10,000ৰ কাৰ্ড, এইটো 1 লাখৰ কাৰ্ড, এইটো 10 লাখৰ কাৰ্ড। ঠিক আছে, ইয়াত তোমালোকক কিছুমান কাৰ্ড দিছে। ঠিক আছে, আৰু চোৱা তোমালোকক এই কাৰ্ডবিলাকক লৈ ইয়াত কিছুমান প্ৰশ্ন কৰিছে। চোৱা ইয়াত তোমালোকক কৈছে এতিয়া তলৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰোৱা আহা। ঠিক আছে, ইয়াত তোমালোকক কেইটামান প্ৰশ্ন কৰিছে। চোৱা, আমিনাৰ হাতৰ পৰা 5খন কাৰ্ড ল'লে কাৰ্ডকেইখনে মুঠ কিমান সংখ্যা বুজাব? আমিনাৰ হাতৰ পৰা যদি 5খন কাৰ্ড লোৱা হয় তেনেহ'লে কাৰ্ড 5খনে মুঠ কিমান সংখ্যা বুজাব? চোৱা, আমিনাৰ হাতত আছে 10, গতিকে 10ৰ যদি 5টা কাৰ্ড লৈ লোৱা হয় তেনেহ'লে কিমান বুজাব? চোৱা 10 পূৰণ 5 কিমান হ'ব? 50। ঠিক আছে, তো আমিনাৰ হাতৰ পৰা যদি 5টা কাৰ্ড লোৱা হয় তেনেহ'লে কিমান হ'ব? 50 হ'ব। ঠিক আছে, তো ইয়াত 50 দিয়াই আছে। তাৰপিছত চোৱা 6000 সংখ্যাটো পাবলৈ তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? 6000 সংখ্যাটো পাবৰ কাৰণে তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? এতিয়া আমি চাব লাগিব যে তৰাৰ হাতত কেই নম্বৰ কাৰ্ডটো আছে। তৰাৰ হাতত 1000ৰ কাৰ্ডটো আছে। ঠিক আছে, তো 1000ৰ কাৰ্ড আছে, গতিকে 6000 সংখ্যাটো পাবৰ কাৰণে কেইটা কাৰ্ড ল'ব লাগিব? 1000ৰ 6খন কাৰ্ড ল'ব লাগিব, হয়নে? গতিকে তোমালোকে ইয়াত লিখিব লাগিব 6খন। ঠিক আছে, তোমালোকে ধুনীয়াকৈ 6খন বুলি লিখি দিবা। নেক্সট আছে যে যদি জোচেফে 7খন কাৰ্ড দিয়ে তেন্তে কোনটো সংখ্যা পোৱা যাব? তোমালোকৰ সুবিধাৰ কাৰণে কাৰ্ডকেইটা মই ইয়াত ধুনীয়াকৈ লিখি থৈছোঁ। চোৱা, জোচেফৰ হাতত আছে 100ৰ কাৰ্ড। ঠিক আছে, গতিকে কি হৈছে? চোৱা, যদি জোচেফে 7খন কাৰ্ড দিয়ে তেন্তে কোনটো সংখ্যা পোৱা যাব? জোচেফৰ হাতত 100ৰ কাৰ্ড আছে, আৰু যদি জোচেফে 7খন কাৰ্ড দিয়ে তেনেহ'লে কিমান হ'ব? 700 হ'ব। ঠিক আছে, তোমালোকে ইয়াত 700 বুলি লিখিবা। ঠিক আছে, আৰু ইংৰাজীত তোমালোকৰ কাৰণে মই আগতে লিখি থৈছিলোঁ, তোমালোকে চাই লিখি লোৱা। তাৰপিছত চোৱা আৰু এটা প্ৰশ্ন আছে ইয়াত। চোৱা যে বিজিতৰ হাতত থকা কাৰ্ডত লিখা সংখ্যাটো পাবলৈ সুজাতাৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? ঠিক আছে, চোৱা এয়া হৈছে বিজিত। ঠিক আছে, বিজিতৰ হাতত 10 লাখৰ এটা কাৰ্ড আছে। ঠিক আছে, 100, 10, 100, 1000, অযুত, লাখ, 10 লাখ। 10 লাখৰ এটা কাৰ্ড আছে, আৰু সুজাতাৰ হাতত আছে 1 লাখৰ কাৰ্ড। ঠিক আছে, গতিকে বিজিতৰ কাৰ্ডত থকা সংখ্যাটো পাবৰ কাৰণে সুজাতাৰ কেইটা কাৰ্ড ল'ব লাগিব? 10খন কাৰ্ড ল'ব লাগিব। তোমালোকে ইয়াত লিখিবা 10খন। ঠিক আছে, 10খন বুলি লিখিব তোমালোকে। তাৰপিছত ইয়াত তোমালোকক বিস্তাৰিত ৰূপ দিছে, এইবিলাক তোমালোকে চাবা আৰু মই তোমালোকক এইবিলাক ধুনীয়াকৈ বুজাই দিম। ঠিক আছে, প্ৰশ্নবিলাক আলোচনা কৰি থাকোঁতে এইবিলাকৰ প্ৰয়োজন হ'ব, মই তোমালোকক এইবিলাক ধুনীয়াকৈ বুজাই দিম। ঠিক আছে, তো চোৱা কৰি চাওঁ আহা 1.2 প্ৰথম প্ৰশ্নটো তেতিয়া দেন দিয়া। তো ইয়াত তোমালোকক কৈছে 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংকবিশিষ্ট সংখ্যা দুটা কি কি? ঠিক আছে, তোমালোকক 20খন কাৰ্ড ব্যৱহাৰ কৰিবলৈ দিছে। 20খন কাৰ্ড ব্যৱহাৰ কৰি 4টা অংক বিশিষ্ট। ঠিক আছে, কেইটা অংক বিশিষ্ট? 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা উলিয়াবলৈ দিছে। ঠিক আছে, গতিকে তোমালোকে যদি কাৰ্ডকেইটালৈ চোৱা তেনেহ'লে তোমালোকে দেখিবলৈ পাবা যে ইয়াত মাত্ৰ 1, 2, 3, 4টা কাৰ্ড আছে, যিবিলাক 4টা আৰু 4টাতকৈ কম অংক বিশিষ্ট হয়, আৰু বাকী যি 3টা কাৰ্ড আছে, ঠিক আছে, 10,000, 1 লাখ আৰু 10 লাখৰ, এইকেইটাত কিন্তু 4টাতকৈ বেছি অংক আছে। গতিকে আমি
এই কাৰ্ডকেইটা ব্যৱহাৰ কৰিব নোৱাৰিম আমি এই চাৰিটা কাৰ্ডহে ব্যৱহাৰ কৰিম চাৰিটা কাৰ্ড ব্যৱহাৰ কৰি আমি এইটো প্ৰশ্নৰ উত্তৰ উলিয়াম তাৰমানে আটাইতকৈ চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো উলিয়াম ঠিক আছে একেবাৰে সহজকৈ মই তোমালোকক এতিয়া বুজাই দিম চোৱা এই কাৰ্ডবিলাক ব্যৱহাৰ কৰিবলৈ দিছে ইয়াত যে কাৰ্ডবিলাক আছে এইবিলাকে কিন্তু তোমালোকক ব্যৱহাৰ কৰিবলৈ দিছে ঠিক আছে চোৱা ইয়াত 1ৰ কাৰ্ড আছে 10ৰ কাৰ্ড আছে 1ৰ কাৰ্ড আছে আৰু 1000ৰ কাৰ্ড আছে এইকেইটা আমি ব্যৱহাৰ কৰিম ঠিক আছে এই চাৰিটা আমি ব্যৱহাৰ কৰিম বাকি এইকেইটা আমি ব্যৱহাৰ কৰিব নোৱাৰিম কাৰণ এইকেইটাত চাৰিটাতকৈ বেছি অংক আছে ঠিক আছে গতিকে এইবিলাক আমি ব্যৱহাৰ কৰিব নোৱাৰিম আমি এইকেইটা ব্যৱহাৰ কৰিব লাগিব তোমালোকক 20টা কাৰ্ড ব্যৱহাৰ কৰিবলৈ দিছে ইয়াতো 20টা কাৰ্ড নাই মাত্ৰ 4টা আছে তাৰ মানে আমি এই কাৰ্ডকেইটা এবাৰতকৈ বেছিকৈ ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে গতিকে আমি যদি 20খন কাৰ্ড ব্যৱহাৰ কৰি চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াবলৈ যাওঁ তেনেহলে কি কৰিব লাগিব চোৱা 1000ৰ কাৰ্ড আমি কি কৰিব লাগিব 1000ৰ কাৰ্ড আমি 9টা ব্যৱহাৰ কৰিব লাগিব 1000ৰ কাৰ্ড যদি 9টা ব্যৱহাৰ কৰো আমি কিমান পাম 900 পাম ঠিক আছে তাৰ পিছত আমি যদি 1ৰ কাৰ্ড যদি আমি 9টা ব্যৱহাৰ কৰো তেনেহলে আমি পাই যাম 900 ঠিক আছে 900 পাম ইফালে আছে 9000 ঠিক আছে 900 পালো তাৰ পিছত যদি আমি 10ৰ কাৰ্ড যদি আমি দুবাৰ ব্যৱহাৰ কৰো তেনেহলে আমি পাও 20 ঠিক আছে তো ইফালে যদি তোমালোকে চোৱা তেনেহলে দেখিবলৈ পাবা 9 9 18 আৰু 2 20 তাৰ মানে আমি 20টা কাৰ্ড ব্যৱহাৰ কৰিছো ঠিক আছে 20টা কাৰ্ড ব্যৱহাৰ কৰা হৈছে 20টা কাৰ্ড ব্যৱহাৰ কৰি আমি কিমান পাইছো চোৱা 9902 সৰি 2 নহয় 20 হ'ব 9920 হৈছে ঠিক আছে এটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা চাৰিটা অংক বিশিষ্ট ঠিক আছে এইখিনি যদি তোমালোকে যোগ কৰা তেনেহলে 9920 পাবা ঠিক আছে সো এটা দুটা তিনটা চাৰিটা অংক আছে অৰ্থাৎ 4 ডিজিট এটা সংখ্যা হয় ঠিক আছে এটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা হ'ব তো তোমালোকে এটো লিখিব লাগিব মই তোমালোকক মানে ধুনিয়াকৈ লিখি থৈছিলো সো তোমালোকে এটো লিখিবা 1000ৰ কাৰ্ড 9খন ব্যৱহাৰ কৰিব লাগিব 1ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 9খন 10ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 2খন তাৰ পিছত তোমালোকে ধুনিয়াকৈ বিস্তাৰিত ৰূপটো লিখি দিবা ঠিক আছে 9 * 1000 + 9 * 100 + 2 * 10 ঠিক আছে তাৰ পিছত এইখিনি যি ক্যালকুলেট কৰা হয় অৰ্থাৎ 9 ৰ লগত যদি 1000 পূৰণ কৰা হয় আমি 9000 পাও 9 ৰ লগত যদি 100 পূৰণ কৰো আমি 900 পাও 2 ৰ লগত যদি 10 পূৰণ কৰো আমি পাও 20 ঠিক আছে আৰু এইখিনি যদি যোগ কৰো 9000 ৰ লগত 900 যোগ কৰিলে 9900 9900 ৰ লগত 20 যোগ কৰিলে 9920 হয় ঠিক আছে গতিকে এটো হ'ব ডাঙৰ সংখ্যাটো ঠিক আছে তাৰ পিছত চোৱা তোমালোকক সৰু সংখ্যাটো উলিয়াবলৈ দিছে সৰু সংখ্যাটো উলিয়াবৰ কাৰণে আমি কি কৰিম চোৱা 1000ত কিমানটা অংক আছে 4টা অংক আছে ঠিক আছে 1000ত 4টা অংক আছে গতিকে 1000ৰ কাৰ্ড আমি লৈ লম এটা ঠিক আছে 1000ৰ কাৰ্ড আমি এটা লৈ লম তাৰ পিছত কি কৰিব লাগিব আমি 1ৰ কাৰ্ড লৈ লম 19টা 1ৰ কাৰ্ড যদি 19টা লৈ লও তেনেহলে কি হৈ যাব আমাৰ কিমানটা কাৰ্ড ব্যৱহাৰ কৰিবলৈ দিছে 20টা কাৰ্ড ব্যৱহাৰ কৰিবলৈ দিছে গতিকে 20টা কাৰ্ড ব্যৱহাৰ হৈ গল আৰু ইফালে হৈ যাব 1019 আৰু এইখিনি যদি আমি যোগ কৰো তেনেহলে কিমান পাম আমি 1019 পাম ঠিক আছে 1019 পাম এটো হ'ব আটাইতকৈ সৰু সংখ্যা কাৰণ চোৱা 1 2 3 4 ইয়াত 4 ডিজিট আছে ঠিক আছে আৰু এই 4 ডিজিটৰ সংখ্যাটো আমি 20টা কাৰ্ড ব্যৱহাৰ কৰি পাইছো ঠিক আছে গতিকে তোমালোকে এডো লিখিব লাগিব চাই লোৱা তোমালোক মানে মই ধুনিয়াকৈ লিখি দিছিলো তোমালোকে এডো লিখিবা এটো ডাঙৰ সংখ্যাটোৰ কাৰণে তোমালোকে লিখিবা এতেকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9920 ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা সৰু সংখ্যাটোৰ কাৰণে কি কৰিব লাগিব 1000ৰ কাৰ্ড এখন লব লাগিব আৰু 1ৰ কাৰ্ড 19খন লব লাগিব ঠিক আছে সোৱা 1 + 19 কিমান হৈছে 20খন আমাক 20খন কাৰ্ড ব্যৱহাৰ কৰিবলৈ দিছে ঠিক আছে তো আমি কিমান পালো 1000ৰ এখন তো 1 * 1000 কিমান 1000 হ'ব তাৰ পিছত 1 * 19 কিমান হ'ব 19 1000 আৰু 19 আমি যদি যোগ কৰো আমি কিমান পাম 1019 পাম ঠিক আছে এটো লিখিবা তাৰ পিছত তোমালোকে তলত লিখি দিবা যে এতেকে শব্দটো লিখিব লাগিব ঠিক আছে এতেকে লিখিবা এতেকে আটাইতকৈ সৰু সংখ্যাটো হ'ল 1019 ঠিক আছে ওকে এটো ধুনিয়াকৈ লিখি লবা মানে মই তোমালোকক কাৰণে হেৰি কাৰ্ডটো যে বনাইছিলো কাৰ্ডটো লিখি তাৰ পিছত সিংহতে এইখিনি সিঙি গৈছে একো নাই তোমালোকে জাস্ট ইয়াত এতেকে দিবা এতেকে আটাইতকৈ সৰু সংখ্যাটো হ'ল 1019 হ'ব এটো ধুনিয়াকৈ তোমালোকে লিখি লবা ঠিক আছে
তো এতিয়া মই তোমালোকক বাকীকেইটা বুজাই দিম চোৱা ইয়াত তোমালোকক দিছে আৰু ছাত্ৰ-ছাত্ৰীসকল 1 সেকেন্ড ৰখা তোমালোককতো মই আছামিছত দেখাইছো ন এতিয়া এইখিনি তোমালোকক মই ইংলিছত দেখাই দিম ঠিক আছে কাৰণ মই তোমালোকৰ লগত ওয়াদা কৰিছো যে তোমালোকক ইংৰাজী আৰু আছামিজ দুটা ল্যাঙ্গুৱেজতে ধুনীয়াকৈ তোমালোকক এবিলাক দেখাই দিম আৰু বুজাই দিম ঠিক আছে তো আটাইতকৈ ডাঙৰ সংখ্যাটো পাবৰ কাৰণে 9ৰ 1000ৰ কাট ল'ব লাগিব 9টা তাৰ পিছত 100ৰ কাট ল'ব লাগিব 9টা আৰু 10ৰ কাট ল'ব লাগিব 2টা ঠিক আছে এইটো লিখিবা তাৰ পিছত তোমালোকে লিখিবা যে এতেকে 9 * 1000 + 9 * 100 + 2 * 10 ঠিক আছে এইটো লিখিবা এটো হৈছে বিস্তাৰিত ৰূপ ঠিক আছে তাৰ পিছত এখিনি যদি ক্যালকুলেট কৰা হয় 9 হৈতে 1000 পূৰণ কৰিলে আমি পাও 9000 আৰু 9 হৈতে আমি 100 পূৰণ কৰিলে আমি পাও 900 20ৰ 10ৰ হৈতে আমি যদি 2 পূৰণ কৰো আমি পাও 20 ঠিক আছে বাকি এখিনি যোগ কৰিলে আমি পাও 9920 ঠিক আছে এটো হৈছে ডাঙৰ সংখ্যা লিখিবা এতেকে the largest number is 9920 ঠিক আছে এটো লিখিবা ঠিক আছে তোমালোকে এটো ইংলিশত পঢ়ুতে therefore বুলি পঢ়িব পাৰা ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা for smallest number অৰ্থাৎ সৰু সংখ্যাটোৰ কাৰণে এতিয়া আমি কাট কেটে ব্যৱহাৰ কৰিম সোৱা 1 card of 1000 ঠিক আছে তাৰ পিছত 19 cards of 1 হ'ব তাৰ পিছত তোমালোকে এখিনি হেৰি কৰিবা ধুনীয়াকৈ দেখাই দিবা যে 1 * 1000 + 19 * 1 তাৰ পিছত এখিনি যদি ক্যালকুলেট কৰা হয় মানে 1ৰ হৈতে যদি 1000 পূৰণ কৰা হয় আমি পাও কিমান 1000 পাও 19ৰ হৈতে 1 পূৰণ কৰিলে আমি কিমান পাও আমি 19 পাও তাৰ পিছত 1000ৰ লগত 19 যোগ কৰিলে আমি 1019 পাও ঠিক আছে তাৰ পিছত তোমালোকে লিখি দিবা যে এতেকে বা therefore the smallest number is 1000 মানে 1019 ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে লিখি পেলাবা এতিয়া বলা 2 নম্বৰত কি দিছে চাও 2 নম্বৰত তোমালোকক দিছে যে এই সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় ঠিক আছে এই সংখ্যাটো পাবৰ কাৰণে তোমালোকক কাৰ্ড নিৰ্বাচন কৰিবলৈ দিছে অৰ্থাৎ কাৰ্ড সিলেক্ট কৰিবলৈ দিছে ঠিক আছে যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় ঠিক আছে যাতে একেবাৰে কম কাৰ্ড ব্যৱহাৰ কৰি এই সংখ্যাটো আমি পাও ঠিক আছে তো এটোৰ কাৰণে কি কৰিব লাগিব জানা মই তোমালোকক এ ধুনীয়াকৈ এতিয়া বুজাই দিও সোৱা এটোৰ কাৰণে কি কৰিব লাগিব সোৱা একক দহক শতক হাজাৰ অযুত লাখ এটো সোৱা লাখৰ গৰত আছে ন লাখৰ গৰত আছে যেহেতু আৰু কিমান আছে 2 আছে গতিকে আমি কি কৰিব লাগিব লাখৰ কাৰ্ড দুটা ল'ব লাগিব ঠিক আছে 2 * একক দহক শতক হাজাৰ অযুত লাখ ঠিক আছে লাখৰ কাৰ্ড আমি দুটা ল'ব লাগিব তাৰ পিছত সোৱা একক দহক শতক হাজাৰ অযুত ঠিক আছে তাৰ মানে অযুতত আছে এটো কি কৰিব লাগিব আমি এটো যোগ কৰি দিবা আমি 4টা 10000ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব ঠিক আছে একক দহক শতক হাজাৰ অযুত মানে 10000 আমি 4টা 10000ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব ঠিক আছে একক দহক শতক হাজাৰ অযুত ঠিক আছে তাৰ পিছত চোৱা 5টো 1000ৰ গৰত আছে একক দহক শতক হাজাৰ 5টো 1000ৰ গৰত আছে গতি তোমালোকে কি কৰিব লাগিব 5 * 1000 লিখিব লাগিব অৰ্থাৎ 1000ৰ কাৰ্ড 5টা ল'ব লাগিব তোমালোকে ঠিক আছে তাৰ পিছত আছে 6 টো 100ৰ গৰত অৰ্থাৎ শতকৰ গৰত আছে ঠিক আছে গতিকে 6ৰ কাৰ্ড তোমালোকে মানে 100ৰ কাৰ্ড তোমালোকে 6টা ল'ব লাগিব ঠিক আছে তাৰ পিছত চোৱা 1 টো মানে দহকৰ গৰত আছে 1 একক দহক ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব তোমালোকে দহৰ কাৰ্ড এটা ল'ব লাগিব ঠিক আছে তাৰ পিছত আছে 9 তো এইদৰে তোমালোকে কাৰ্ড কেটে ব্যৱহাৰ কৰিব পাৰিবা ঠিক আছে তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছো সোৱা তোমালোকে এডো লিখিবা যে ইমান পাবলৈ আমি মিনিমাম কাৰ্ড সিলেক্ট কৰিবৰ কাৰণে আমি কাৰ্ড সিলেক্ট কৰিম দুয়ৰ মানে হেৰি একক দহক শতক হাজাৰ অযুত লাখ লাখৰ কাৰ্ড আমি দুটা ব্যৱহাৰ কৰিম মানে সিলেক্ট কৰিম ঠিক আছে মানে নিৰ্বাচন কৰিম তাৰ পিছত 10000ৰ কাৰ্ড আমি 4টা নিৰ্বাচন কৰিম ঠিক আছে তাৰ পিছত আমি 1000ৰ কাৰ্ড 5টা নিৰ্বাচন কৰিম ঠিক আছে 100ৰ কাৰ্ড আমি 6টা নিৰ্বাচন কৰিম 10ৰ কাৰ্ড আমি এটা নিৰ্বাচন কৰিম আৰু 1ৰ কাৰ্ড আমি 9টা নিৰ্বাচন কৰিম ঠিক আছে গতি তোমালোকে লিখিবা 1 লাখৰ কাৰ্ড 2খন 10000ৰ কাৰ্ড 4খন 1000ৰ কাৰ্ড মানে 1000ৰ কাৰ্ড 5খন ঠিক আছে তাৰ পিছত চোৱা 100ৰ কাৰ্ড 6খন 10ৰ কাৰ্ড 1খন ঠিক আছে তাৰ পিছত আছে 1ৰ কাৰ্ড 9খন ঠিক আছে তোমালোকে যদি এইদৰে বুজি নোপোৱা তেনেহলে তোমালোকক মই
বেলেগ এটা পদ্ধতিত বুজাবলৈ চেষ্টা কৰিম চোৱা সংখ্যাটো কিমান সংখ্যাটো হৈছে এইটো ঠিক আছে তো এইটো এককৰ স্থানত আছে গতিকে তোমালোকে এইটো ইয়াত বহাই দিয়া তাৰ পিছত এইটো আছে দশকৰ স্থানত গতিকে তোমালোকে এইটো ইয়াত বহাই দিয়া ঠিক আছে দশকৰ স্থানত তাৰ পিছত চোৱা 6টো আছে শতকৰ স্থানত গতিকে 6টো তোমালোকে ইয়াত বহাই দিয়া তাৰ পিছত 5টো আছে হাজাৰৰ স্থানত গতিকে তোমালোকে 5টো ইয়াত বহাই দিয়া ঠিক আছে তাৰ পিছত 4টো আছে অযুতৰ স্থানত ঠিক আছে গতিকে 4টো ইয়াত বহাই দিয়া তাৰ পিছত 2টো আছে লাখৰ স্থানত ঠিক আছে তো ইয়াত তোমালোকে 2টো ইয়াত বহাই দিয়া ঠিক আছে তো ইয়াৰ পৰা আমি কি গম পাও ইয়াৰ পৰা আমি গম পাও যে আমি একৰ কাৰ্ড 9টা ল'ব লাগিব 10ৰ কাৰ্ড ল'ব লাগিব এটা একৰ কাৰ্ড ল'ব লাগিব 6টা ঠিক আছে হাজাৰৰ কাৰ্ড ল'ব লাগিব 5টা অযুতৰ কাৰ্ড ল'ব লাগিব 4টা অযুত মানে 10000ৰ কাৰ্ড ল'ব লাগিব 4টা লাখৰ কাৰ্ড ল'ব লাগিব 2টা ঠিক আছে এটো পৰা আমি এইখিনি গম পাও গতিকে তোমালোকে এইদৰে ধুনিয়াকৈ লিখিব লাগিব ঠিক আছে এইদৰে ধুনিয়াকৈ লিখিবা ওকে তাৰ পিছত চোৱা সেম প্ৰশ্ন তোমালোকক ইংলিছত সুধিছে ইংলিছত তোমালোকক কি কৈছে চোৱা টু অবটেইন দ্য নাম্বাৰ 2,45,619 how can the cards be selected to minimize the number of cards ঠিক আছে তো এটোৰ কাৰণে তোমালোকে এডৰে ইংলিছত আনসাৰটো ধুনিয়াকৈ লিখিব লাগিব চোৱা 2 cards of lakhs ঠিক আছে অৰ্থাৎ লাখৰ দুটা কাৰ্ড 4 cards of 10,000 ঠিক আছে 5 cards of 1000 6 cards of 100 1 cards of 10 and 9 cards of 1 ঠিক আছে এই দুটো তোমালোকে ধুনিয়াকৈ কাৰ্ড কেটা সিলেক্ট কৰিব লাগিব হ'ব একেবাৰে সহজ হয় ঠিক আছে ওকে আৰু যি তোমালোকে এই যে সংখ্যাটো আছে এই সংখ্যাটো যি তোমালোকে এদৰে ভাঙি দিয়া মই তোমালোকক দেখাই দিও এই সংখ্যাটোক যি তোমালোকে ভাঙি দিয়া চোৱা চোৱা এ কিমান আছে চোৱা কিনি আছে দিয়া 2 4 5 6 1 9 আছে হল তো এই সংখ্যাটোক যদি তোমালোকে ভাঙি দিয়া এইদৰে চোৱা 2 আছে তাৰ পিছত পূৰণ দিয়া তাৰ পিছত 1 এটা দিয়া 2 পিছত কেটা সংখ্যা আছে চোৱা কেটা অংক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা জিৰো দি দিয়া তাৰ পিছত তোমালোকে আকৌ যোগ দি দিয়া তাৰ পিছত 4 আছে 4 দি পূৰণ দি 1 দি চোৱা 4 ৰ পিছত কিমানটা অংক আছে এটা দুটা তিনটা চাৰিটা আছে ঠিক আছে গতিকে তোমালোকে ইয়াত চাৰিটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত চোৱা 5 আছে 5 ৰ পিছত কেটা সংখ্যা হেৰি আছে অংক আছে এটা দুটা তিনটা অংক আছে গতিকে তোমালোকে 1 দি তিনটা শূন্য দি দিয়া তাৰ পিছত আছে 6 ৰ পিছত কি আছে 6 ৰ পিছত দুটা অংক আছে গতিকে 6 ৰ কাৰণে দুটাৰ কাৰণে তোমালোকে দুটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত আছে 1 ৰ কাৰণে তোমালোকে প্লাস দি লোৱা 1 into 1 0 যেহেতু ইয়াত অনলি এটা অংক আছে তাৰ পিছত আছে 9 ৰ কাৰণে 9 into 1 কৰি দিয়া ঠিক আছে গতিকে এই যে অংকবিলাক আছে এই সংখ্যাবিলাক লৈছোৱা 2 তাৰ পিছত ইয়াত 4 ইয়াত 5 ইয়াত 6 ইয়াত 1 ইয়াত 9 এই কাৰ্ড কেটা লাগিব ঠিক আছে মানে এই যে কাৰ্ডবিলাক আছে এই কাৰ্ডবিলাক ইমান বাৰ কই লাগিব অৰ্থাৎ লাখৰ কাৰ্ড লাগিব দুবাৰ ঠিক আছে 10000ৰ কাৰ্ড লাগিব 4 বাৰ ঠিক আছে 1000ৰ কাৰ্ড লাগিব 5 বাৰ 100ৰ কাৰ্ড লাগিব 6 বাৰ 10ৰ কাৰ্ড লাগিব এবাৰ আৰু 1ৰ কাৰ্ড লাগিব 9 বাৰ ঠিক আছে এই সংখ্যাটো পাবৰ কাৰণে হ'ব তো তোমালোকে মই যেনেকৈ তোমালোকক দেখাই দিছো তোমালোকে এডৰে লিখি ললি হল একেবাৰে সহজকৈ তোমালোকক মানে লিখি নিছো 2 cards of lakh 4 cards of 10,000 5 cards of 1000 6 cards of 100 1 cards of 10 9 cards of 1 হ'ব স্টুডেন্টস এডৰে ধুনিয়াকৈ তোমালোকে লিখি লবা একেবাৰে সহজ হয় ঠিক আছে তো এতিয়া আমি নেক্সট কি দিছে চাম নেক্সট তোমালোকক সোয়া তিনিত কি কৈছে তিনিত তোমালোকক দিছে আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 5309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা ঠিক আছে এটো নিছনে আৰু ঠিক আছে আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি ইয়াত কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি এটো সংখ্যা পাবলৈ দিছে আৰু ইয়াত কৈছে যে এটো সংখ্যা পাবলৈ কাৰ্ড নিৰ্বাচন কৰিবলৈ দিছে যাতে আটাইতকৈ কম কাৰ্ডৰ সংখ্যা ব্যৱহাৰ হয় ঠিক আছে মানে একেই হয় প্ৰশ্ন দুটা মানে একে প্ৰসেস মানে সেম প্ৰসেসত কাৰ্ড বিলাকৰ সংখ্যা উলিয়াব লাগিব ঠিক আছে মানে কোন কিটা কাৰ্ড কিমান বাৰ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো
একেবাৰে এইটোৰ নিচিনাই মই তোমালোকক মানে কৰি থৈছোঁ চোৱা এইটো তোমালোকে এইদৰে ভাঙি দিব পাৰা চোৱা সংখ্যাটো আগতে এবাৰ লিখি লওঁ সংখ্যাটো হৈছে 5309 5309 ৰাইট তো তোমালোকে হেৰি কৰিব পাৰা 5 into 1 দি এটা দুটা তিনিটা যেহেতু অংক আছে গতিকে তোমালোকে এটা দুটা তিনিটা শূন্য দি দিয়া তাৰপিছত 5 দিয়া তাৰপিছত 3 দিয়া 3 দি পূৰণ দিয়া 1 দিয়া 1 দি চোৱা 3 পিছত এটা দুটা অংক আছে গতিকে তোমালোকে দুটা শূন্য দি দিয়া তাৰপিছত আছে 0 কাৰণে 0 দিয়া 1 দিয়া তাৰপিছত 0 পিছত এটা অংক আছে গতিকে তোমালোকে 10 এটা মানে শূন্য এটা দি দিয়া তাৰপিছত আছে 9 দিয়া তাৰপিছত 9 পিছত 1 দিয়া যেহেতু এটা শূন্য নাই গতিকে 1 থাকিব ঠিক আছে গতিকে আমি কি কৰিব লাগিব আমি 1000 কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 5টা 100 কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 3টা 10 কাৰ্ড ব্যৱহাৰ কৰিব লাগিব শূন্যটা 10 কাৰ্ড এটা ব্যৱহাৰ কৰিব নালাগে ঠিক আছে আৰু 1 কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 9টা কিমানটা 9টা ঠিক আছে একেবাৰে সহজ হয় তোমালোকে মানে মই ধুনীয়াকৈ কৰি থৈছো আৰু যদি তোমালোকে এইদৰে বুজি নোপোৱা তেনেহলে তোমালোকে এই যেটো সংখ্যা দেখিছা এই সংখ্যাটো তোমালোকে এইদৰে ইয়াত বহাই দিব পাৰা ঠিক আছে সংখ্যাটো কি সংখ্যাটো হৈছে 5309 গতিকে তোমালোকে ইয়াত প্ৰথমে 9 বহোৱা ঠিক আছে 9 বহোৱা তাৰপিছত তোমালোকে ইয়াত শূন্য বহাই দিয়া ঠিক আছে তাৰপিছত ইয়াত তোমালোকে 3 বহাই দিয়া ঠিক আছে তাৰপিছত ইয়াত তোমালোকে 5 বহাই দিয়া ঠিক আছে হল তাৰমানে কি কৰিব লাগিব আমি 1 কাৰ্ড 9টা ব্যৱহাৰ কৰিব লাগিব 10 কাৰ্ড আমি ব্যৱহাৰ কৰিব লাগিব শূন্যটা অৰ্থাৎ 10 কাৰ্ড এটা ব্যৱহাৰ কৰিব নালাগে ঠিক আছে আৰু তাৰ পিছত 3টা ব্যৱহাৰ কৰিব লাগিব শতকৰ কাৰ্ড অৰ্থাৎ 100 কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 3টা ঠিক আছে আৰু 1000 কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 5টা ঠিক আছে তোমালোকক মানে মই ধুনীয়াকৈ লিখি দিছো এতিয়া মই তোমালোকক দেখাই দিম ঠিক আছে তো ষ্টুডেন্ট চোৱা তোমালোকে হেডৰে লিখি ল'ব লাগিব ধুনীয়াকৈ এইটো তোমালোকে লিখিবা চোৱা 5309 পাবলৈ 1000 কাৰ্ড 5খন ব্যৱহাৰ কৰিব লাগিব 100 কাৰ্ড 3খন ব্যৱহাৰ কৰিব লাগিব 1ৰ কাৰ্ড 9খন ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তোমালোকৰ কাৰণে প্ৰশ্নটোৰ উত্তৰ মই ইংলিছত লিখি থৈছো তো বলা ইংলিছত এবাৰ প্ৰশ্নটো আগতে চাই লও তাৰ পিছত মই তোমালোকক উত্তৰটো ধুনীয়াকৈ দেখাই দিম তো চোৱা প্ৰশ্নটো কিছু এনে ধৰণৰ যে টু অবটেইন দ্য নাম্বাৰ 5309 with the fewest cards how can the cards be selected ঠিক আছে তো এইটো কাৰণ তোমালোকে আনসাৰটো এইদৰে ধুনীয়াকৈ লিখি দিবা এইদৰে লিখিবা 5 cards of 1000 ঠিক আছে 3 cards of 100 9 cards of 1 ঠিক আছে আৰু ইংলিশ অসমীয়াৰ কাৰণে তোমালোকে এইদৰে লিখিবা ঠিক আছে হল 3 নম্বৰলৈকে কমপ্লিট হল ছাত্ৰছাত্ৰীসকল ভিডিওটো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনোৱা আৰু নেক্সট তোমালোকক কোনটো চেপ্টাৰৰ ভিডিও লাগে হেতু তোমালোকে মোক কমেন্ট কৰি জনাবা যাতে সময়মতে ভিডিওবিলাক আপলোড দিব পাৰো যাতে তোমালোকৰ যেতিয়া দৰকাৰ হয় তেতিয়া যাতে ভিডিওবিলাক আপলোড দিব পাৰো ঠিক আছে তো তোমালোকে কমেন্ট কৰিবা তোমালোকে বহুতই কমেন্ট কৰিছা মেথছৰ ভিডিও লাগে স্যাৰ মেথছৰ ভিডিও লাগে আপুনি মেথছ বুজাই দিয়ক সেই কাৰণে মই এই ভিডিওটো লৈ আহিছো ঠিক আছে গতিকে তোমালোকে সাপোৰ্ট কৰিবা আৰু নেক্সট কোনটো চেপ্টাৰৰ ভিডিও লাগে কোনটো সাবজেক্টৰ ভিডিও লাগে হেতু তোমালোকে মোক কমেন্ট কৰি জনাবা হ'ব ওকে তো স্টুডেন্টস এতিয়া সাইড তোমালোকক দিছে যে তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা ঠিক আছে ইয়াত তোমালোকক তিনটা সংখ্যা দিছে এটা দুটা তিনটা এই সংখ্যাবিলাক পাবৰ কাৰণে আমি কাৰ্ডবিলাক কেনেকৈ নিৰ্বাচন কৰিম অৰ্থাৎ কাৰ্ডবিলাক কেনেকৈ সিলেক্ট কৰিম অৰ্থাৎ কোন কেইটা কাৰ্ড ব্যৱহাৰ কৰিম ঠিক আছে তো তোমালোকক এটো মই আগতে বুজাই দিও দুই ধৰণে বুজাম তো প্ৰথম সংখ্যাটো হৈছে সোৱা প্ৰথম সংখ্যাটো হৈছে তোমালোকৰ 4572 ঠিক আছে 4572 গতিকে তোমালোকে এটো ভাঙি দিয়া ঠিক আছে এটো তোমালোকে ভাঙিবৰ কাৰণে 4 into 1 দি তোমালোকে গণিব লাগিব কেটা অংক আছে 4 ৰ পিছত এটা দুটা তিনটা গতিকে তোমালোকে তিনটা শূন্য দি দিয়া ঠিক আছে তিনটা শূন্য দিয়া তাৰ পিছত প্লাস দিয়া তাৰ পিছত সোৱা 5 আছে 5 দিয়া 5 দি তোমালোকে পূৰণ দি সোৱা 5 ৰ পিছত দুটা অংক আছে এটা দুটা ঠিক আছে গতিকে তোমালোকে 1 দি দুটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত সোৱা তাৰমানে 5 টো শতকৰ স্থানত আছে ঠিক আছে আৰু যেটো 4 আছে এটো হাজাৰৰ স্থানত আছে ঠিক আছে তাৰ পিছত 7 দিয়া ঠিক আছে 7 into সোৱা 7 ৰ পিছত only এটা অংক আছে গতিকে তোমালোকে হেৰি কৰি দিয়া এটা শূন্য দি দিয়া ঠিক আছে তাৰমানে 7 টো দশকৰ স্থানত আছে তাৰ পিছত সোৱা প্লাস দিয়া প্লাস দি তোমালোকে 2 দিয়া 2 দি সোৱা 1 দি দিয়া যেহেতু 2 পিছত এটা অংক নাই গতিকে 2 এই ৰৈ যাব ঠিক আছে মানে 1 বহিব ঠিক আছে গতিকে আমি কি কৰিব লাগিব আমি 1000 কাৰ্ড 4টা ব্যৱহাৰ কৰিব লাগিব 100 কাৰ্ড 5টা ব্যৱহাৰ কৰিব লাগিব 10ৰ কাৰ্ড 7টা ব্যৱহাৰ কৰিব লাগিব আৰু 1ৰ কাৰ্ড আমি 2টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এইদৰে তোমালোকে ধুনীয়াকৈ ভাঙি লবা হ'ব আৰু যদি তোমালোকে এইদৰে বুজি নোপোৱা তেনেহলে এই সংখ্যাটো তোমালোকে ইয়াত ধুনীয়াকৈ বহাই দিব পাৰা সোৱা
ইয়াত তোমালোকে বহালে গম পাবা যে কোনকেইটা কাৰ্ড আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো সংখ্যাটো বহাই লোৱা চোৱা 2 লিখিব লাগিব তোমালোকে ইয়াত লিখিব লাগিব 7 ইয়াত লিখিব লাগিব 5 ঠিক আছে ইয়াত লিখিবা তোমালোকে 4 ঠিক আছে তো আমি কি কৰিব লাগিব আমি 1ৰ কাৰ্ড দুটা ব্যৱহাৰ কৰিব লাগিব 10ৰ কাৰ্ড আমি 7টা ব্যৱহাৰ কৰিব লাগিব 1ৰ কাৰ্ড 5টা ব্যৱহাৰ কৰিব লাগিব আৰু 1000ৰ কাৰ্ড আমি 4টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আৰু এটা তোমালোকক আমি ধুনীয়াকৈ লিখি আনিছো তোমালোকে এটা লিখিব লাগিব চোৱা 4572 পাবৰ কাৰণে আমি কি কৰিব লাগিব 1000ৰ কাৰ্ড 4খন ব্যৱহাৰ কৰিব লাগিব 1ৰ কাৰ্ড 5খন ব্যৱহাৰ কৰিব লাগিব 10ৰ কাৰ্ড 7খন ব্যৱহাৰ কৰিব লাগিব আৰু 1ৰ কাৰ্ড 2খন ব্যৱহাৰ কৰিব লাগিব হ'ব এই ধুনীয়াকৈ তোমালোকে লিখিবা তাৰ পিছত তোমালোকক বিস্তাৰিত ৰূপটো লিখিবলৈ দিছে চোৱা ইয়াত তোমালোকক প্ৰশ্নটোত কৈছে যে তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা প্ৰতিটো ক্ষেত্ৰত বিস্তাৰিত ৰূপবোৰ লিখা ঠিক আছে তোমালোকক বিস্তাৰিত ৰূপবিলাক লিখিবলৈ দিছে আৰু কাৰ্ডবোৰ কেনেকৈ নিৰ্বাচন কৰিবা নিৰ্বাচন কৰা মানে সিলেক্ট কৰা ঠিক আছে তো বিস্তাৰিত ৰূপবিলাক তোমালোকে এৰি লিখিবা ইয়াত কি কৰা হৈছে বিস্তাৰিত ৰূপ লিখি তোমালোকে লিখিবা 5 into 1000 ঠিক আছে অৰ্থাৎ 1000ৰ কাৰ্ড 4টা লোৱা হৈছে তাৰ পিছত 5 into 100 ঠিক আছে অৰ্থাৎ 100ৰ কাৰ্ড 5টা লোৱা হৈছে তাৰ পিছত 10 into 7 অৰ্থাৎ 10ৰ কাৰ্ড 7টা লোৱা হৈছে তাৰ পিছত 2 into 1 তাৰ মানে 1ৰ কাৰ্ড দুটা লোৱা হৈছে হ'ব এই ধুনীয়াকৈ তোমালোকে বিস্তাৰিত ৰূপটো লিখি পেলাবা ঠিক আছে হ'ব তাৰ পিছত চোৱা তাৰ পিছত সেকেন্ড যেটো সংখ্যা আছে হেতু হৈছে 93107 ঠিক আছে তো চোৱা এটো তোমালোকে হেতু ভাঙি ললে ইজি হ'ব মানে ঠিক আছে তো চোৱা আগতে সংখ্যাটো লিখি লও 93107 ঠিক আছে এটো হৈছে মূল সংখ্যা তো এই সংখ্যাটো হেৰি কৰিবৰ কাৰণে পাবৰ কাৰণে আমি কি কৰিব লাগে কাৰ্ড ব্যৱহাৰ কৰিব লাগে বা কাৰ্ড নিৰ্বাচন কৰিব লাগে আমি কোনকেইটা কাৰ্ড নিৰ্বাচন কৰিম মানে কোনকেইটা কাৰ্ড নিৰ্বাচন কৰিম কিমানকৈ নিৰ্বাচন কৰিম ঠিক আছে যাতে আমি এই সংখ্যাটো পাওঁ ঠিক আছে তাৰ মানে কাৰ্ডবিলাক নিৰ্বাচন কৰি ঠিক আছে সিলেক্ট কৰি আমি যোগ কৰিব লাগিব যোগ কৰি এই সংখ্যাটো পাব লাগিব তো আমি কোনকেইটা কাৰ্ড নিৰ্বাচন কৰিব লাগিব হেতু উলিয়াব লাগে তো কাৰ্ডবিলাক আমি কেনেকৈ উলিয়াম আমি এটো ভাঙিম ঠিক আছে তো চোৱা 9 into 1 এটা দুটা তিনটা চাৰিটা ঠিক আছে চাৰিটা সংখ্যা আছে চাৰিটা অংক আছে মানে ডিজিট আছে 4 ডিজিট আছে ওটি তোমালোকে এটা দুটা তিনটা চাৰিটা শূন্য লিখিবা তাৰ পিছত প্লাস দিবা তাৰ পিছত 3 আছে তো 1 দিয়া তাৰ পিছত 3 পিছত তিনিটা অংক আছে এটা দুটা তিনটা গতিকে তোমালোকে তিনটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত প্লাস দিয়া তাৰ পিছত 1 আছে 1 ৰ পিছত 1 ৰ পিছত দুটা অংক আছে এটা দুটা গতিকে তোমালোকে দুটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত আছে 0 দিয়া 0 দিয়াৰ পিছত পূৰণ দিয়া তো 1 দিয়া ঠিক আছে 0 ৰ পিছত কি আছে এটা অংক আছে গতিকে 1 মানে এটা 0 দি দিয়া তাৰ পিছত আছে 7 into 1 হ'ব কাৰণ 7 ৰ পিছত এটা অংকও নাই ঠিক আছে তো ইয়াৰ পৰা আমি গম পাও যে আমি কি কৰিব লাগিব আমি 10000ৰ কাৰ্ড 9টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আমি 1000ৰ কাৰ্ড 3টা ব্যৱহাৰ কৰিব লাগিব আমি 100ৰ কাৰ্ড এটা ব্যৱহাৰ কৰিব লাগিব 10ৰ কাৰ্ড 0টা ব্যৱহাৰ কৰিব লাগিব মানে 10ৰ কাৰ্ড ব্যৱহাৰ কৰিবই নালাগে ঠিক আছে গতিকে এইখিনি কাটি দিয়া তাৰ পিছত কি কৰিব লাগিব 1ৰ কাৰ্ড আমি 7টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে বুজিলা ওকে তো তোমালোকে মই ধুনীয়াকৈ লিখি থৈছো তোমালোকে এইটো লিখিবা এইটো তোমালোকে লিখিবা যে 93107 পাবলৈ 10000ৰ কাৰ্ড 9খন 1000ৰ কাৰ্ড 3খন 100ৰ কাৰ্ড 1খন আৰু 1ৰ কাৰ্ড 7খন ঠিক আছে তাৰ পিছত তোমালোকে বিস্তাৰিত ৰূপটো লিখি দিব লাগিব ঠিক আছে তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছো তোমালোকে এইটো লিখিবা ঠিক আছে বিস্তাৰিত ৰূপ 9 into 10000 তোমালোকে কমাটা বহাই দিব পাৰা 3 into 1000 plus 1 into 100 plus 7 into 1 ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে বিস্তাৰিত ৰূপ লিখিবা তাৰ পিছত আছে এটো সংখ্যা ঠিক আছে 875432 ঠিক আছে তোমালোকে যদি এটো সংখ্যাক ভাঙি দিয়া ঠিক আছে এদৰে ভাঙিব পাৰা 8 into 1 তাৰ পিছত চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা অংক আছে গতিকে তোমালোকে পাঁচটা শূন্য দি দিয়া ঠিক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে তাৰ পিছত প্লাস দিয়াৰ পিছত চোৱা 7 দিব লাগিব 7 দি তোমালোকে ইয়াত 1 দি চাৰিটা শূন্য লিখিব লাগিব ঠিক আছে চাৰিটা শূন্য দি দিয়া কাৰণ চোৱা 7 ৰ পিছত চাৰিটা অংক আছে এটা দুটা তিনটা চাৰিটা ঠিক আছে তাৰ পিছত আছে 5 তো তোমালোকে প্লাস দি 5 দি পূৰণ দি 1 দি তোমালোকে কাউন্ট কৰা এটা দুটা তিনটা আছে গতিকে তোমালোকে তিনটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত প্লাস দিয়া ঠিক আছে প্লাস দিয়াৰ পিছত কি কৰিব লাগিব তোমালোকে এতিয়া তোমালোকে 4 দিব লাগিব 4 into
4 ইনটু কিমান 4 ইনটু 1 1 দি তোমালোকে চোৱা এ দুটা অংক আছে গতিকে তোমালোকে দুটা শূন্য দি দিয়া ঠিক আছে তাৰ পিছত আছে 3 কাৰণে প্লাস দি তোমালোকে 3 টু এট লিখিব পাৰা 3 ইনটু 1 যেহেতু এটা অংক আছে গতিকে তোমালোকে এটা শূন্য লিখি দিয়া তাৰ পিছত প্লাস দিয়া চোৱা 2 আছে 2 ইনটু 1 যেহেতু ইফালে এটা অংক নাই গতিকে 1 দি দিয়া আৰু 0 দিব নালাগে বা শূন্য দিব নালাগে ঠিক আছে তো ইয়াৰ পৰা আমি কি গম পাও ইয়াৰ পৰা আমি গম পাও যে এশক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ লাখৰ 8টা কাৰ্ড আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে একক দশক শতক হাজাৰ 10000ৰ 7টা কাৰ্ড ব্যৱহাৰ কৰিব লাগিব হাজাৰৰ 5টা কাৰ্ড ব্যৱহাৰ কৰিব লাগিব এশৰ 4টা কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 10ৰ 3টা কাৰ্ড ব্যৱহাৰ কৰিব লাগিব আৰু একৰ 2টা কাৰ্ড ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ইয়াৰ পৰা আমি এটো গম পাও আৰু যদি তোমালোকে এদৰে হেৰি কৰিব নোৱাৰা যদি উলিয়াব নোৱাৰা তেনে তোমালোকে এদৰে উলিয়াব পাৰিবা ঠিক আছে তোমালোকে এটো প্ৰসেছত কৰিবা চোৱা আমি এই সংখ্যাটো এদৰে ইয়াত লিখি লম 2 আছে চোৱা তোমালোকে এদৰে লিখিব লাগিব ইয়াত চোৱা 2 আছে তোমালোকে 2 লিখিবা নেক্সট 3 আছে 3 লিখা ঠিক আছে শতকৰ স্থানত 4 আছে 4 লিখা হাজাৰৰ স্থানত আছে 5 লিখা ঠিক আছে তাৰ পিছত 7 লিখা তাৰ পিছত 8 আছে 8 লিখি দিয়া ঠিক আছে তো এতিয়া সোয়া ঠিক আছে তো ইয়াৰ পৰা কি গম পাও ইয়াৰ পৰা গম পাও যে একৰ কাৰ্ড আমি দুটা ব্যৱহাৰ কৰিব লাগিব 10ৰ কাৰ্ড তিনটা ব্যৱহাৰ কৰিব লাগিব শতকৰ অৰ্থাৎ এশৰ কাৰ্ড আমি 4টা ব্যৱহাৰ কৰিব লাগিব হাজাৰৰ কাৰ্ড আমি 5টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে 10000ৰ কাৰ্ড আমি 7টা ব্যৱহাৰ কৰিব লাগিব আৰু লাখৰ কাৰ্ড আমি 8টা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ইয়াৰ পৰা আমি এটো গম পাও হ'ব তো তোমালোকৰ কাৰণে মই ধুনিয়াকৈ লিখি দিছো এতিয়া বলা মই তোমালোকক দেখাই দিও ঠিক আছে তোমালোকে এদৰেটো ধুনিয়াকৈ প্ৰথম দুটা শব্দৰ কাৰণে লিখি লবাই ঠিক আছে এদৰে ধুনিয়াকৈ প্ৰথম দুটা শব্দৰ কাৰণে লিখি লবা এটো প্ৰথম শব্দৰ কাৰণে এটো দ্বিতীয় শব্দটোৰ কাৰণে ঠিক আছে আৰু এটো হৈছে 3 নম্বৰ শব্দটোৰ কাৰণে সোৱা তোমালোকে এটো লিখিবা যে 1 লাখৰ কাৰ্ড 8খন ঠিক আছে 1 লাখৰ কাৰ্ড 8খন তাৰ পিছত আছে 10000ৰ কাৰ্ড 7খন ঠিক আছে 1000ৰ কাৰ্ড 5খন এশৰ কাৰ্ড 4খন 10ৰ কাৰ্ড 3খন আৰু 1ৰ কাৰ্ড 2খন ঠিক আছে তাৰ পিছত বিস্তাৰিত ৰূপ লিখিবা তোমালোকে এদৰে যে 8 ইনটু 1 লাখ প্লাস 7 ইনটু 10000 প্লাস 5 ইনটু 1000 প্লাস 4 ইনটু 100 plus 3 into 10 plus 2 into 3 into 10 plus 2 into 1 2 into 1 হে হ'ব ঠিক আছে তোমালোকে এটো 10 দিব না লাগে এটো 10 নি দিবা 10 দিলে ভুল হৈ যাব ঠিক আছে এটো only 1 হয় ঠিক আছে ছাত্ৰছাত্ৰী হল তোমালোকৰ সুবিধাৰ কাৰণে মই আগতীয়াকৈ লিখি থৈছিলো ঠিক আছে যদি তোমালোকৰ এৰো আগতীয়াকৈ লিখি থলে অসুবিধা হয় মোক কমেন্ট কৰি জনাবা ঠিক আছে মানে ভিডিওটো বহুত দীঘল হৈ যাব কাৰণে মই আগতেই লিখি থৈছিলো ঠিক আছে তোমালোকৰ যদি অসুবিধা হয় আগতে লিখি থলে তেনে তোমালোকে মোক কমেন্ট কৰি জনাব পাৰা ঠিক আছে তেনেহলে মই লাইভ তোমালোকৰ কাৰণে লিখি যাম ঠিক আছে তোমালোকৰ কেনেকৈ সুবিধা হয় তোমালোকে মোক কমেন্ট কৰিবা আৰু নেক্সট কোনটো চেপ্টাৰৰ ভিডিও লাগে আৰু যদি ম্যাথছৰ ভিডিও লাগে তেনেহলে কোনটো এক্সাৰসাইজৰ ভিডিও লাগে বা কৰি চাওয়া কোনটো ভিডিও লাগে তোমালোকে মোক কমেন্ট কৰিবা ঠিক আছে ওকে স্টুডেন্টস তো 4 নম্বৰৰ কিনি এতিয়া তোমালোকে ইংলিশত চাই লোৱা ইংলিশত চোৱা কি কৈছে তোমালোকৰ ইংলিশত তোমালোকক কৈছে সে to obtain the following numbers how can the cards be selected right expanded for each case ঠিক আছে তো স্টুডেন্টস তোমালোকে এডো লিখিবা প্ৰথম শব্দটোৰ কাৰণে তোমালোকে এডো লিখিবা ঠিক আছে 4 cards of 1000 5 cards of 100 7 cards of 10 and 2 cards of 1 next লিখিবা expanded form ঠিক আছে বিস্তারিত রূপ লিখিবা 4 into 1000 plus 5 into 100 plus 7 into 10 plus 2 into 1 ওকে তাৰ পিছত সেকেন্ড শব্দটো কাৰণে তোমালোকে এডো লিখিবা 93107 এটো কাৰণে তোমালোকে লিখিবা 9 cards of 10000 ঠিক আছে 9 cards of 10000 3 cards of 1000 1 card of 100 7 cards of 1 ঠিক আছে এ তোমালোকে এস নি দিবা কাৰণ এটা কাৰ্ডৰ কথা কৈছে ঠিক আছে তাৰ পিছত তোমালোকে এক্সপেন্ডেড ফৰ্মটো বা বিস্তাৰিত ৰূপটো এদৰে লিখি দিবা এদৰে ধুনিয়াকৈ লিখিবা ঠিক আছে তো এটো সেকেন্ড শব্দৰ কাৰণে তো থাৰ্ড শব্দৰ কাৰণে তোমালোকে এদৰে লিখিবা এদৰে ধুনিয়াকৈ তোমালোকে লিখিবা লাবা ঠিক আছে 8 cards of luck 7 cards of 10000 ঠিক আছে তাৰ পিছত আছে 5 cards of 1000 ঠিক আছে তাৰ পিছত আছে 4 cards of 100 3 cards of 10
2 কাটস অফ 1 ঠিক আছে তাৰপিছত তোমালোকে বিস্তাৰিত ৰূপটো এইদৰে লিখিবা হ'ব ওকে ষ্টুডেন্টস আশা কৰো তোমালোকে বুজি পাইছা ঠিক আছে তো এইটো ক্লাস 7 অৰ মেথছৰ ফাৰ্স্ট ভিডিও তো তোমালোকে অলপ সাপোৰ্ট কৰিবা ঠিক আছে ভিডিও বিলাক ধুনিয়াকৈ চাবা আৰু কমেন্ট কৰিবা ঠিক আছে তোমালোকে নেক্সট কোনটো চেপ্টাৰ দৰকাৰ হয় মোক কমেন্ট কৰিবা ঠিক আছে তো এক্সাৰসাইজ 1.1 আৰু 1.2 কমপ্লিট হল নেক্সট যেটো ভিডিও হ'ব হেতু এক্সারসাইজ 1.3 ওপৰত হ'ব অৰ্থাৎ কৰি চাবা 1.3 ওপৰত হ'ব এইটোৰ ওপৰত ঠিক আছে গতিকে এইটো ভিডিওৰ লিংক তোমালোকে ডেসক্ৰিপচনত পাই যাবা তোমালোকে ডেসক্ৰিপচন বক্স চেক কৰিবা তাত তোমালোকে ধুনিয়াকৈ পাই যাবা তোমালোকে তাত দেখিবা যে কৰি চাবা 1.3 বুলি লিখা আছে তাৰ পিছত তলত এটা লিংক আছে লিংকটো তোমালোকে ক্লিক কৰিবা তোমালোকে এইটো এক্সারসাইজৰ বা এইটো কৰি চাবা ভিডিওটো পাই যাবা ঠিক আছে